সাউন্ড চেক করা গাইস। এইটো এতিয়াই লাগি গ'ল বে। তো এতিয়া আমাৰ আণ্ডাৰ চিট এক্সজষ্ট ৰিমুভ হৈ যাব। তো লাষ্ট বাৰৰ কাৰণে আপোনালোকক এটা RPM শুনাই দি আছোঁ, আপোনালোকে RPMটো এনজয় কৰক। এক্সজষ্টটো মানে মই যেতিয়া লগাইছিলোঁ তেতিয়া এইখিনি জেগাত মানে কোনোৰে নাছিলে আৰু, তো সেইটো কাৰণে মই লগাই দিছিলোঁ। আৰু ইফালে এতিয়া গাইছ চবৰ তাতে দেখা পাই আছোঁ, বহুতো তাতে আণ্ডাৰ চিট এক্সজষ্ট তো সেয়ে দেখা পাই আছোঁ। তো সেইটো কাৰণে চবৰে থাকিলে এটা ভাল নালাগে না। ফাইনেলি এতিয়া আমাৰ জিউচ ষ্টক হৈ গ'ল, ফুল ষ্টক হৈ গ'ল। এতিয়া চাউণ্ড একবাৰ চেক কৰা, এটা RPM দি আছোঁ। আমাৰ এইখিনিত মুঠত ময়ে লগাইছিলোঁ এইটো ফাৰ্ষ্ট আণ্ডাৰ চিট এক্সজষ্টটো। এটা প্ৰব্লেম হৈ গ'ল, ইফালে এইটো নটটো কিবা ওলাই গৈছিলে। অকণমান হেভি চাই পাব আৰু আপোনালোকৰ কমেণ্টৰ মতে ডিমাণ্ডটো আহি আছে। অ'কে গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিছ ইজ একেশ ব্লগ। তো গাইজ আজি দেখা পাইছে আমাৰ জিউচ, আৰু আপোনালোকে গমে পাইছে টাইটেলটো থাম্বনেইলটো চাই পিনে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। তো গাইজ আজি আপোনালোকক ক'বৰ কাৰণে অকণমান বেয়া লাগি আছে, বাট গাইজ তথাপি উপায় নাই আৰু। তো এইফালে দেখা পাইছে গাইজ আণ্ডাৰ চিট এক্সজষ্টটো মোৰ। তো এইটো আমাৰ এইখিনিত মুঠত ময়ে লগাইছিলোঁ এইটো ফাৰ্ষ্ট আণ্ডাৰ চিট এক্সজষ্টটো, আপোনালোকে দেখা পাইছে প্ৰায়খিনি। তো সেইটো কাৰণে ভাবিছোঁ আণ্ডাৰ চিট এক্সজষ্টটো বহুত দিনে লগালোঁ, এতিয়া এক্সজষ্টটো মই ষ্টক লগাম বুলি ভাবিছোঁ। আৰু বাইকখনো বহুত দিনে মানে এক্সজষ্টটো এনেকুৱা কৰি লগাই থ'লে অকণমান মানে ইঞ্জিনত বা কিবা অকণমান ইফেক্ট হ'ব পাৰে। তো সেইটো কাৰণে মই চেঞ্জ কৰিম বুলি ভাবিছোঁ, মানে চেঞ্জটো তেনেকুৱা নহয়। তো ষ্টকটো লগাই দিম আৰু সেইটো থাকিব। তো আৰু কেতিয়াবা লগাব মন গ'লে বাট লগাই দিম, সেইটো কথা নাই। এতিয়া মানে মই কেইটামান দিন ষ্টক এক্সজষ্টটোকে লগাই থৈ দিম আৰু। তো এতিয়া চাওঁ জিউচক কেনেকুৱা লুক আহে। এনেকুৱা কৰিতো ঠিকেই লুক আহিছে, বাট ষ্টক এক্সজষ্টৰ লগতো লুকটো ভালে আহে। তো তেনেকৈ আৰু ষ্টক এক্সজষ্টটো লগাই থৈ দিম বুলি ভাবিছোঁ। এতিয়াও এইটো তাকে খুলিব গৈ আছোঁ, মেকানিকৰ তাতে গেৰেজত গৈ আছোঁ। এইটো খুলি পিনে ষ্টকটো লগাই ল'ম। এবাৰ লাষ্ট বাৰৰ কাৰণে আপোনালোকক এটা RPM শুনাই দিম আণ্ডাৰ চিট এক্সজষ্টৰ। এতিয়া আৰু ষ্টক এক্সজষ্টটো দেখুৱাই দি আছোঁ ৰ'বা। তো ইফালে লৈ লৈছোঁ মই ষ্টক এক্সজষ্টটো, আৰু ইফালে ফুটৰেষ্টটো লাগি যাব, আৰু ইফালে নটখিনি আছে আৰু। তো এইটো মনাৰতে ভৰাই কিনে লৈ যাব লাগিব এতিয়া আৰু গাইজ আমাৰ জিউচৰ তাত ষ্টক এক্সজষ্ট লাগিব গৈ আছে ফাইনেলি। তো এতিয়া আমাৰ আণ্ডাৰ চিট এক্সজষ্ট ৰিমুভ হৈ যাব। তো লাষ্ট বাৰৰ কাৰণে আপোনালোকক এটা RPM শুনাই দি আছোঁ, আপোনালোকে RPMটো এনজয় কৰক। তো গাইজ লাষ্ট বাৰৰ কাৰণে আপোনালোকক আণ্ডাৰ চিট এক্সজষ্টৰ চাউণ্ড শুনাই দি আছোঁ। এতিয়া চাউণ্ডটো আপোনালোকে এনজয় কৰক। তো এইটো চাউণ্ড আৰু শুনা নাপাব আৰু কেতিয়াও। সাউন্ড চেক করা গাইস। হ'ব দে গাইছ, ইমানটো নিদিওঁ, মানে এইফালে ওচৰে পাঁজৰে মানুহখিনি আছে, তো অকণমান বেয়া পাব। তো সেইটোৱে আৰু গাইছ, লাষ্ট বাৰৰ কাৰণে আপোনালোকক RPM চাউণ্ডটো শুনাই দিলোঁ। এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আৰু ষ্টক এক্সজষ্টটো লগাই কিনে অকণমান ফুৰি আহিম। তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকা আৰু এনজয় কৰি থাকা। তো গাইছ ফাইনেলি আহি পালোঁ এতিয়া গেৰেজত, আৰু ইফালে আমাৰ বাইকৰ কাম চলি আছে বৰ্তমান। ইফালে চাব পাৰে এক্সজষ্টটো খোলা হৈ গ'ল, নট চটখিনি। তো এক্সজষ্টটো টানি দিলে হৈ গ'ল আৰু লাষ্ট বাৰৰ কাৰণে গাইছ আপোনালোকে চাই লওক আমাৰ জিউচৰ লুকটো। তো RPMটো অকণমান আগতে শুনালোৱে, RPMটো শুনা পালে এতিয়া চাব পাৰে এক্সজষ্ট খোলা হ'ব এতিয়া। তো গাইছ ফাইনেলি হৈ গ'ল এতিয়া লগোৱা, এতিয়া চাউণ্ড শুনাই দি আছোঁ। ইফালে চাব পাৰে এক্সজষ্টটো পূৰা লাগি গ'ল এতিয়া ফাইনেলি আমাৰ জিউচ এতিয়া ষ্টক হৈ গ'ল। এতিয়া চাউণ্ডটো শুনাই দি আছোঁ, চাউণ্ড চেক কৰা গাইছ। ষ্টক চাউণ্ড একেবাৰে বহি গ'ল, একেবাৰে ষ্টক চাউণ্ডটো গোটেই বহি গৈছে গাইছ। তো কেইটামান দিন লাগিব বাৰু আৰু আগৰ চাউণ্ডটো অহাৰ কাৰণে। তো এতিয়া চাউণ্ড একবাৰ চেক কৰা, এটা RPM দি আছোঁ। একদম ষ্টক লাগি গ'ল এতিয়া। চাইলেণ্ট মোড গাইছ। এতিয়া চাউণ্ডটো শুনা পাইছে চাগে অকণমান। এতিয়া চাউণ্ডটো বাইকৰ আহিছেনে নাই আমাৰ জিউচৰ গম নাপাওঁ আৰু গাইছ। ফাইনেলি এতিয়া আমাৰ জিউচ ষ্টক হৈ গ'ল, ফুল ষ্টক হৈ গ'ল। এতিয়া আৰু কথা নাই আৰু মানে। তো এতিয়া এক্সজষ্টটো ৰিমুভ কৰি দিলোঁ, আমাৰ জিউচৰ ষ্টক এক্সজষ্ট লাগি গ'ল এতিয়া।
চল গাইছ দেন এতিয়া অকণমান ফুৰিব গৈ আছোঁ আৰু গাইছ আমাৰ জিউচতো এতিয়া ষ্টক এক্সজটো লাগি গ'লে এতিয়া অকণমান টপ এণ্ডটো বাঢ়িব কাৰণ গাইছ ইফালে আফটাৰ মাৰ্কেট এক্সজষ্ট লগাই থ'লে অকণমান টপ এণ্ডটো কমে অকণমান মানে বহুতে কমি যায় তো আৰু ইফালে ষ্টক এক্সজটো লাগি থ'লে টপ এণ্ডটো বেছিকৈ বাঢ়ি থাকে আৰু তো সেইটো কাৰণে এতিয়া টপ এণ্ডটো আৰু বেছি উঠিব গাইছ এতিয়াতো গাইছ বাইকটো চলাব একো ভাল লগা নাই কাৰণ ইফালে একদম চাইলেণ্ট মোডত হৈ আছে আমাৰ জিউছে এতিয়া সেনেকুৱা কৰি কেইটামান দিন চলাবই লাগিব দেন তাৰপিছত চাউণ্ডটো আৰু আগৰ দৰে আহি যাব ষ্টক এক্সজষ্ট লগালে গাইছ এনেকুৱা হয় ষ্টক চাউণ্ডটো বহি যায় তাৰমানে তো সেইটো কাৰণে চাউণ্ডটো একেবাৰে চাইলেণ্ট হৈ যায় আৰু কেইটামান দিন পিছত আৰু ষ্টক এক্সজষ্টটো নৰ্মেল হৈ যায় তো কেইটামান দিন লাগিব আৰু এতিয়া আজি হ'ল আৰু গাইছ তাতে শনিবাৰ সিফালে গৈ আছোঁ অকণমান বকো বজাৰ ফালে তো অকণমান ফুৰা সানকৈ তেনেকৈ গৈ আছোঁ আৰু এতিয়া বৰ্তমান এতিয়া আৰু গাইছ মোক বহুতে চিনি নাপাব দূৰৰ পৰা আহিলে চাউণ্ডটোতে বহুতে চিনি পায় বা চাউণ্ডটোতে বহুতে ঘূৰি চায় এতিয়াতো গাইছ ষ্টক হৈ গ'ল এতিয়া গাইছ খালি অকণমান অনুমান কৰি কিনে এতিয়া চিনি পাব আৰু অনুমান কৰিলে চিনি পাব এতিয়া বেলেগটো কাৰণ একো নাই আৰু যে গাইছ সেইদিনা 15 আগষ্টৰ দিনা তো মোৰ বাইকটো বেয়া হৈছিলে বেয়াটো তেনেকুৱা একো হোৱা নাছিলে বাট গাইছ আপোনালোকে সেইটো ভিডিঅ'টো অকণমান দেখা পাইছে চাগে বেটাৰীটোৰ কাৰণে মই কৈছিলোঁ অকণমান ল' বেটাৰী দেখাই আছে বুলি কিনে মিটাৰত দেখাইছিলোঁ আপোনালোকক তো সেইটো কাৰণে মানে কি কয় তাতে ৰখাৰ পিছত য'ত ৰখিলোঁ মই আপোনালোকে যোৱা ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে সেইটো ভিডিঅ' চাবা তাৰপিছত গম পাই যাবা ক'ত কেনেকুৱা কি হৈছে তো সেইখিনি জেগা ৰখাৰ পিছত মানে বাইকটো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ আৰু মই তো লাষ্ট টাইমত মোৰ লগৰকেইটা আহিলে তাৰপিছত কাৰেণ্টত মানে ডাইৰেক্ট কৰি পিনে ষ্টাৰ্টটো কৰিছোঁ তাৰপিছত আহিছিলে ঠিকে সেই পিনে তাৰপিছত মই দীপৰ বিল ফালে অকণমান অকলে ফুৰি আহোঁ বুলি ভাবিলোঁ বাট গাইছ ইফালে লখৰা গৈও পাইছোঁ আৰু বৰষুণটো আহিছে তো তেনেকৈ বৰষুণটো অহাৰ কাৰণে মই ৰিটাৰ্ণ আহি গ'লোঁ ভিজি আহিছোঁ গাইছ ৰাইডিং গিয়াৰ চিয়াৰ গোটেই ভিজি গৈছে তো আজিলৈকে গাইছ ৰাইডিং জেগাটো ভালকৈ শুকুৱাই নাই এতিয়ালৈকে কি ক'বা আৰু তাৰপিছত মিৰ্জা আহি পাইছোঁ মই তেনেকৈ ভিজি তাৰপিছত আৰু বাইকটো একেবাৰে নাই একেবাৰে বেটাৰী একদম ল' হৈ গৈছে একদম ঠেলালি ষ্টাৰ্ট নহয় একো নহয় আৰু একদম বাইছ বেয়া প্ৰব্লেমত ফাঁচি গৈছিলোঁ তো সেইটো কাৰণে মই ইনষ্টাত এটা ষ্টৰি মাৰিছিলোঁ তো চবেই আহিম বুলি কৈছিলে বাট গাইছ বহুত দূৰৰ হয় তো সেইকাৰণে মই বেছিভাগে নাহে কৰিলোঁ তো লাষ্ট টাইমত এজন ব্ৰ আহিছিলে দেন সিহঁতৰ ঘৰতে থাকিব দিছিলে তো তেনেকৈ নাথাকিলোঁ আৰু এজন আমাৰ ভাগিনাকে মাতিলোঁ দেন তাৰ স্কুটিখনত দিয়ে মোৰ বাইকখনক মানে টানি কিনে লৈ আহিছোঁ আৰু ঘৰলৈকে দেন তাৰপিছত নেক্সট দিনা মই বাইকটো ঠিক কৰি ল'লোঁ এতিয়াতো গাইছ ঠিকে আছে এতিয়া চাব পাৰে বেটাৰী হেল্থটো 14.0 হৈ আছে তো অকণমান কমে বাঢ়ায় এনেকুৱা হৈ থাকে আৰু তো নৰ্মেলি এতিয়া বৰ্তমান নৰ্মেলি হৈছে বেটাৰী হেল্থটো তো একোতো প্ৰব্লেম পোৱা নাই বৰ্তমান আৰু ইফালে প্ৰব্লেম আহিলে বেটাৰী হেল্থটো কমি যোৱা ইয়াতে এটা ছিগনেল আহি যায় তো এইটোৱে আৰু ভাল ইয়াতে কিবা কিবি কিনি অকণমান প্ৰব্লেম হৈ থাকিলে বাইকটোত দেখুৱাই থাকে আৰু তো ক'ত কি হৈছে ক'ত কি হোৱা নাই অকণমান ছিগনেল দিয়ে আৰু এতিয়া চাব পাৰে গাইছ মিটাৰৰ কোনোফালে এটা ছিগনেল নাপাব তো এতিয়া একদম নৰ্মেল গাইছ চিম্পুল হৈ আছে আমাৰ জিউচ এতিয়া এইটো এতিয়াই লাগি গ'লো বে খাতৰানাক ক্ৰেছ হৈ গ'লো এইটো কেলা এক্সজষ্টটো গাইছ এই টাইমত মোৰ মিছ কৰা যায় অকণমান ৰিয়েকশ্যন আহি আৰু বাৰু তো একো নাই গাইছ এতিয়া গাইছ হৰণটো মাৰিলেও ছাইড নিদিয়ে ভাই আগতে এক্সজষ্টটো থাকোঁতে ভাই হৰণ মাৰিব লগা কাৰণে নাছিলে ডাইৰেক্ট ছাইড দিয়ে বেলেগ গাইছ দুজন ফেমিলি মেম্বাৰ লগ পাইছিলোঁ কেমেৰাটো অনে নাছিলে গাইছ একদম চৰি দেখাব নোৱাৰিলোঁ সিহঁতক চ' গাইছ এতিয়া গৈ আছোঁ মই ইফালে শিৱ মন্দিৰ তাতে লগৰটো আহি আছে দুইটা অকণমান লগ হওঁ তো বহুত দিনৰ মূৰত গাইছ এইটো চাউণ্ড শুনা পাব পাইছোঁ আপোনালোকক ষ্টক চাউণ্ড গাইছ ষ্টক এতিয়াৰ পৰা হ'ব না গাইছ ধামাকাটো গাইছ আৰু ইফালে মই ষ্টক এক্সজষ্টটো যে লগালোঁ তো কি কাৰণত লগালোঁ আপোনালোকক এতিয়া কৈ আছোঁ অকণমান আগত গৈ পিনে আৰু না গাইছ আগতে এক্সজষ্টটো থাকোঁতে ফালি ভাল লাগিছিলে কাৰণটো মানে চাউণ্ডটো আছিল ন তো সেইটো কাৰণে ফালি ভাল লাগিছিলে এতিয়া ষ্টক হৈ গ'ল এতিয়া ফালি ইমানটো মানে খাচ তেনেকুৱা ভাল নালাগে নৰ্মেলি লাহে লাহে গৈ থকাই ভাল আৰু গাইছ ইফালে চাওক 70-80 স্পীডত গৈ আছোঁ কিন্তু গাইছ সেইটো এক্সজষ্টটো থাকিলে এইখিনিতে বহুত স্পীড যোৱাৰ দৰে পায় মানুহবিলাকে ফ্লাই বাইটো পায় ন তো সেইটো কাৰণে চাউণ্ডটো বহুতখিনি থকাৰ দৰে পায় কিন্তু মই ইমানখিনি স্পীড নাথাকোঁৱে কেতিয়াবা এতিয়া আৰু গাইছ এইখিনি স্পীডত গ'লে মানে স্পীডত যোৱাৰ দৰে নাপাবই আৰু গাইছ ইফালে এতিয়া মই মাইলেজটো অকণমান বেছিকৈ পাম কাৰণ ইফালে এক্সজষ্টটো ষ্টক লাগি গ'ল আগতে ভাই তেল খাইছিল আৰু এতিয়া অকণমান খাব গাইছ এতিয়া আৰু এটা কামেই বাকী আছে ছাৰ্ভিচিংটো দেন ছাৰ্ভিচিংটো হোৱাৰ পিছতে গাইছ এটা মই বেলেগ এটা নেক্সট প্লেনিং কৰি আছোঁ কি প্লেনিং আগৰ ভিডিঅ'ত আপোনালোকক জনাম বাৰু জয় শিৱ বাবা এতিয়া পাই গ'লোঁ মই শিৱ মন্দিৰ ইফালে দি লগৰটো আহি আছে নৱজিত তো ইয়াতে ৰখি দিছোঁ তাক অকণমান আৰু গাইছ ইফালে ৰাস্তাৰ কাম চলি আছে সোনকালে হ'লেই হ'ল আৰু ভাই চ' গাইছ দেন এতিয়া আহি পালোঁ মেইন ডেষ্টিনেশ্যনটো আৰু ইফালে লগৰটো আহি পালে নৱজিত হা সিপিনে যাব লাগিছিলে
তো এতিয়া ষ্টক এক্সজষ্টটো মই কিয় লগালোঁ আপোনালোকক কৈ আছোঁ ধুনীয়াকৈ। এক্সজষ্টটো মানে মই যেতিয়া লগাইছিলোঁ তেতিয়া এইখিনি জেগাত মানে কোনোৰে নাছিলে আৰু তো এইটো কাৰণে মই লগাই থৈছিলোঁ। আৰু ইফালে এতিয়া গাইজ চবৰ তাতে দেখা পাই আছোঁ, বহুতো তাতে আণ্ডাৰ চিট এক্সজষ্ট তো সেয়ে দেখা পাই আছোঁ। তো এইটো কাৰণে চবৰে থাকিলে এটা ভাল নালাগে না, অকণমান আনকমন কৰিব পাৰিলে মানে অকণমান ভাল লাগে। তো আৰু চাওঁ কিবা এটা ইউনিক চাওঁ, কিবা এটা আনকমন কৰিব পাৰোঁ নেকি, আপোনালোকক দেখুৱাব পাৰোঁ নেকি চাওঁ। এতিয়া আৰু গাইজ ষ্টক এক্সজষ্টটো লগাই দিলোঁ, যি গতিকে এতিয়া ইয়াৰ পিছত আৰু কেইটামান অকণমান ধামাকা ব্লগ আহি আছে। তো আপোনালোকে তো কমেণ্টত দিয়ে থাকে, সেই কমেণ্টৰ মতে আপোনালোকৰ কাম কৰি আছোঁ। এতিয়া কেইটামান দিন আপোনালোকে ৱেইট কৰা, এতিয়া বাৰু এইটো ব্লগত নকওঁ আপোনালোকক তো কি কৰিম কি নকৰিম ধামাকাটো। তো ষ্টক এক্সজষ্টটো লগোৱা কিছুমানে গেছ কৰিব পাৰে কি কাৰণত লগাইছোঁ, কি কাৰণত লগোৱা নাই। মেইন কাৰণটো গাইজ বেলেগে যে লগাইছে এইটো নহয়, তো মোৰ মেইন কাৰণ এটা বেলেগ আছে। আৰু এক্সজষ্টৰ উৎপাতটো বহুতো হৈছে গাইজ। এতিয়া ময়ো চাউণ্ডটো শুনি অকণমান বৰিং হৈ গ'লোঁ। সেইটো কাৰণে এতিয়া ষ্টক এক্সজষ্টৰ যদি আপোনালোকক ভিডিঅ' দি থাকিম, এতিয়া আপোনালোকেও এনজয় কৰিবা ষ্টক এক্সজষ্টৰ লগত আৰু ময়ো এনজয় কৰিম অকণমান। দেন এতিয়া আৰু কি ক'ব আৰু গাইজ, ষ্টক এক্সজষ্টটো লাগি গ'ল। এতিয়া নেক্সট ব্লগত আপোনালোকে ধামাকা অকণমান পাব আৰু। তো নেক্সট ব্লগত মানে নহয় আৰু কেইটামান দিন পিছত আপোনালোকে অকণমান হেভি চাই পাব আৰু আপোনালোকৰ কমেণ্টৰ মতে ডিমাণ্ডটো আহি আছে অতি সোনকালে গাইজ। বাকী গাইজ এতিয়া আমাৰ জিউছৰ লগত দুটামান ফটো উঠোঁ, দেন ফটো উঠি কিনে এতিয়া ইয়াৰ পৰা ওলাই দি আছোঁ আৰু ধুনীয়াকৈ মই তলৈ লগ পাই আছোঁ। চ'লা গাইজ ভিডিঅ'টো এণ্ড কৰাৰ আগে গাইজ এটা প্ৰব্লেম হৈ গ'ল। ইফালে এইটো নটটো কিবা ওলাই গৈছিলে, এই নৱজিতে চলাইছিলে বাইকটো। দেন তাৰপিছত সি চলাওঁতে মানে কুইক চিটাৰটো মাৰোঁতে গিয়াৰৰ সেইটো ওলাই গৈছে। গিয়াৰৰ এইটো নহয়, তাৰে লগত এটা আৰু ফুটৰেছৰ লগত এটা নট আছে তাৰমানে, তো সেইটো ওলাই গৈছে। এতিয়া ভালকৈ অকণমান টাইট দিব পৰাই নাই। তো মানে মোৰ লগত যিটো ৰেঞ্চ আছিলে সেইটো দি অকণমান দিলোঁ বাৰু। তো আৰু অকণমান টাইট দিবৰ কাৰণে বেলেগ ৰেঞ্চ লাগিব, তো সেইটো কাৰণে গেৰেজত গৈ পিনে সেইটো টাইটটো দি আছোঁ। এতিয়া আৰু গাইজ ভিডিঅ'টো ইমানটো দীঘলৈ নকৰোঁ আৰু আজিলৈ ইমানে গাইজ, ইমানতে এণ্ড কৰিছোঁ। আজিলৈ বাই আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ ধুনীয়াকৈ গাইজ। বাই গাইজ, বাই লাভ ইউ অল।